প্ৰেগনেন্সি পিৰিয়ডৰ আটাইতকৈ বেছি কঠিন অৰ্থাৎ হাৰ্ডেষ্ট টাইম কোনখিনি আৰু প্ৰেগনেন্সি সময়ৰ আটাইতকৈ বেছি চেলেঞ্জিং যিখিনি পাৰ্ট সেই পাৰ্টখিনি কোনখিনি সেই বিষয়ে আজি জানো আহক প্ৰথমটো হ'ল হাৰ্ডেষ্ট পাৰ্টটো হ'ল ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰথম 12 সপ্তাহ যেতিয়া প্ৰেগনেন্সি কনফাৰ্ম হোৱাৰ পৰা যেতিয়া 12 সপ্তাহলৈকে এই সময়খিনি গৰ্ভাৱস্থাৰ সময়খিনি সকলোতকৈ কঠিন সময় অৰ্থাৎ হাৰ্ডেষ্ট টাইম বুলি কোৱা যায় এগৰাকী প্ৰেগনেন্ট লেডিৰ কাৰণে কিয়নো এইখিনি সময়ত তেওঁ শৰীৰত বহুত বেছি চেঞ্জ হৈ থাকে আৰু এই চেঞ্জখিনি ৰেপিডলি হয় বহুত সোনকালে হৈ থাকে আমি ভাবিব নোৱাৰা চেঞ্জ এটা এগৰাকী প্ৰেগনেন্ট লেডিৰ দেহত হয় বা এগৰাকী প্ৰেগনেন্ট লেডিৰ দেহত থকা গৰ্ভস্থ সন্তানৰ বিকাশ খুব বেছি তীব্ৰ গতিত হয় এইখিনি সময়ত গতিকে এইখিনি সময়ত হৰমনেল যিখিনি চেঞ্জেছ হয় সেই হৰমনেল চেঞ্জিঙৰ কাৰণে এগৰাকী প্ৰেগনেন্ট লেডিৰ দেহত তেওঁ নিজকে সন্তুলন কৰি ৰখা অৰ্থাৎ নিজকে বেলেঞ্চ কৰি ৰখাটো বহুত বেছি হাৰ্ড হৈ যায় তেওঁৰ কাৰণে আৰু ডেইলি লাইফটো তেওঁ যেনেকৈ আগতে চলি আহিছিল তেনেকৈ চলিব নোৱাৰে তেওঁ নচিয়া ভমিটিঙৰ হয় অৰ্থাৎ বমি ভাৱ অনুভৱ কৰিব কেতিয়াবা খুব বেছি সিভিয়াৰ ভমিটিঙো হ'ব পাৰে খুব বেছি মূৰ ঘূৰাব পাৰে লগতে তেওঁ বহুত বেছি চকুৰে ধোঁৱা কোৱা দেখিব পাৰে মানসিক ষ্ট্ৰেছ থাকিব পাৰে বহুত বেছি তেওঁ হাৰ্ড হয় এই সময়খিনি তেওঁ প্ৰেগনেন্সিটো কেৰি কৰাৰ ক্ষেত্ৰত কিয়নো এইখিনি সময়ত যিহেতু হৰমনেল চেঞ্জবিলাক হৈ থাকে ব্ৰেষ্ট টেণ্ডাৰনেছ হৈ থাকে এবডমিনেল ক্ৰেম্প থাকিব পাৰে তেওঁ বহুত বেছি টেনশ্যনত থকা দেখা যায় গতিকে এই সময়খিনিত ফেমিলি হওক বা হাজবেণ্ড হওক খুব বেছি ছাপোৰ্ট কৰিব লাগে ইভেন গোটেই সময়খিনিয়ে প্ৰেগনেন্সিৰ গোটেই সময়খিনিতে এগৰাকী প্ৰেগনেন্ট লেডিক যদি আপোনালোকে খুব ভালদৰে ছাপোৰ্ট কৰে নহয় সেই প্ৰেগনেন্ট লেডিগৰাকীয়ে এটা সুস্থ সন্তানৰ জন্ম দিব পাৰে আৰু তেওঁ মানসিক সন্তুলন সদায় ঠিক থাকিব অৰ্থাৎ তেওঁ মানসিকভাৱে সদায় সুস্থ হৈ থাকিব তেওঁ যদি সদায় ফূৰ্তিত ৰাখিব পাৰে তেতিয়াহ'লে এগৰাকী প্ৰেগনেন্ট লেডিৰ স্বাস্থ্যৰ কাৰণে শাৰীৰিক হওক মানসিক হওক বহুত বেছি তেওঁৰ কাৰণে ভাল হয় গতিকে মই এইটো কথা মেক্সিমাম ভিডিঅ'তে উল্লেখ কৰোঁ যে এগৰাকী প্ৰেগনেন্ট লেডিক আপোনালোকে মেক্সিমাম ছাপোৰ্ট কৰক আগতে যিমানখিনি কৰিছিল তাৰ 100% বেছিকৈ ছাপোৰ্ট কৰক এগৰাকী প্ৰেগনেন্ট লেডিক কিয়নো এই সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সময় আৰু এই সময়খিনিত তেওঁ আপোনাৰ মৰম সহানুভূতি বিচাৰে গতিকে এই সময়খিনিত তেওঁ কৰা অকণমান সহায়ে বা আপোনাৰ যিখিনি আপুনি সহানুভূতি তেওঁক কৰিব বা মৰম কৰিব তেওঁক যিখিনি হেল্প কৰিব সেইখিনি তেওঁ গোটেই জীৱনটো আচলতে মনত ৰাখে ময়ো এগৰাকী লেডি ময়ো মাতৃ হৈছোঁ গতিকে এই যিখিনি ফিলিংছ এইখিনি ময়ো বুজি পাওঁ গতিকে মই প্ৰতিটো ভিডিঅ'তে কওঁ যে পৰিয়ালৰ বিভিন্ন ব্যক্তিসকলে বা হাজবেণ্ডে এই সময়খিনি মহিলাগৰাকীক প্ৰেগনেন্ট লেডিগৰাকীক ছাপোৰ্ট কৰাটো বহুত বেছি দৰকাৰ প্ৰেগনেন্সি কোনটো পাৰ্ট সকলোতকৈ বেছি চেলেঞ্জিং বুলি কোৱা যায় এগৰাকী প্ৰেগনেন্ট লেডিৰ কাৰণে সেইটো হ'ল থাৰ্ড ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰেগনেন্সিৰ শেষৰ সময়খিনি এগৰাকী প্ৰেগনেন্ট লেডিৰ কাৰণে সকলোতকৈ বেছি চেলেঞ্জিং তেওঁ গোটেই গৰ্ভাৱস্থাৰ সময়খিনিৰ ভিতৰত সেই সময়খিনি সকলোতকৈ বেছি চেলেঞ্জিং কিয়নো তেওঁ তুলনামূলকভাৱে এটা ডাঙৰ শৰীৰ কঢ়িয়াই লৈ ফুৰিব লাগে এটা মানে গৰ্ভস্থ সন্তানক কঢ়িয়াই লৈ ফুৰিব লাগে যাতে সেই সন্তানটোৰ একো ক্ষয় ক্ষতি নহয় একো যাতে অসুবিধা নহয় সেইখিনি তেওঁ কেয়াৰ লৈ থাকিব লাগে নিজৰ লগতে নিজৰ সন্তানক সেইখিনি কেয়াৰ লৈ থাকিব লাগে সেইটো এটা মানসিক এনি টাইম তেওঁৰ মূৰত এটা ষ্ট্ৰেছ থাকে যাতে তেওঁৰ নিজৰ লগতে নিজৰ সন্তানটোক যাতে ভালকৈ ৰাখিব পাৰে নেক্সট হ'ল তেওঁ যেতিয়া ভৰি ফুলে বা মোক ৱাটাৰ ৰিটেনশ্যনৰ কাৰণে ভৰি হাতত তেওঁ ফুলা আৰম্ভ কৰে খোজকাঢ়িবলৈ অসুবিধা পায় লগতে তেওঁ শুবলৈও বহুত অসুবিধা পায় তেওঁ শোৱাৰ পজিশ্যনটো একেটা পজিশ্যনতে তেওঁ বেছি সময় শুব নোৱাৰে কিয়নো তেওঁ ডিছকমফৰ্ট ফিল কৰে বহুত বেছি ডিছকমফৰ্ট ফিল কৰে বেক পেইন হয় একেটা পজিশ্যনতে শুলে তেওঁৰ বহুত বেছি অশান্তি অনুভৱ কৰে গতিকে তেওঁ পজিশ্যন চেঞ্জ কৰি থাকিব লাগে তেওঁ ইউৰিনেশ্যন ঘনে লাগে কিয়নো তেওঁ যিহেতু গৰ্ভস্থ সন্তানটো বাঢ়ি আহে জৰায়ুটো বাঢ়ি আহে গতিকে প্ৰেছাৰ পৰি থাকে ইউৰিনেৰী ব্লাডাৰৰ ওপৰত গতিকে ঘনে পেচাব লাগে গতিকে বহুতখিনি সমস্যা থাকে এইখিনি সময়ত এই গোটেই সমস্যাখিনিৰ কাৰণে বা যিখিনি ডেলিভাৰী ডেট যেতিয়া আহি থাকিব এগৰাকী প্ৰেগনেন্ট লেডিৰ মাইণ্ডটো কেনেকুৱা হৈ থাকিব যে ডেলিভাৰী টাইমত কেনেকুৱা হ'ব সকলোখিনি ঠিকে থাকে হ'বনে মোৰ লগত সকলোখিনি ঠিকে থাকে হ'লেই ঠিক আছে নহ'লে কি হ'ব যদি ঠিকে থাকে নহয় কি হ'ব মোৰ বেবীটোৰ কি হ'ব তেনেকুৱা এটা চিন্তা এগৰাকী প্ৰেগনেন্ট লেডিৰ মনত এনি টাইম হৈ থাকে আৰু যিহেতু বিশেষকৈ প্ৰেগনেন্সিৰ লেট টাইমখিনিত শেষৰ সময়খিনিত যেতিয়া ডেলিভাৰী সময় কাষ চাপি আহে এই কথাখিনি বহুত বেছি এগৰাকী প্ৰেগনেন্ট লেডিৰ মনত ক্ৰিয়া কৰি থাকে গতিকে এইখিনি সময়তো পৰিয়ালৰ বা হাজবেণ্ডৰ ছাপোৰ্ট বহুত বেছি প্ৰয়োজনীয় সাহস দিব লাগে তেওঁক যাতে আমি আছোঁ তোমাৰ লগত তুমি এইখিনি অভাৰকাম কৰিব পাৰিবা গতিকে সকলো সময়তে প্ৰেগনেন্ট লেডি এগৰাকীক বিফ'ৰ ডেলিভাৰী বা আফটাৰ ডেলিভাৰী যিখিনি আমাৰ কেয়াৰ ল'ব লাগে বা যিখিনি মানসিক ছাপোৰ্ট বিশেষকৈ মানসিক ছাপোৰ্ট এগৰাকী প্ৰেগনেন্ট লেডিক ডেলিভাৰী আগত বা ডেলিভাৰীৰ পিছত আপোনালোকে নিশ্চয়কৈ কৰিব
আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে সুবিধা হ'ল বিশেষকৈ এই ভিডিঅ'টো প্ৰেগনেণ্ট লেডিসকলৰ লগতে প্ৰেগনেণ্ট লেডিসকলক ঘৰৰ মানুহসকলে চাব বুলি আশা কৰিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি জানিব পাৰে আৰু প্ৰেগনেণ্ট লেডিসকলক যাতে ছাপোৰ্ট কৰিবৰ কাৰণে অকণমান তেওঁৰ মাইণ্ডটো অকণমান পজিটিভ কৰি ল'ব পাৰে কিয়নো সকলোৱে ছাপোৰ্ট কৰে তথাপিও অকণমান আৰু পজিটিভনেছ যদি আহি যায় কিনো বেয়া আছে ইয়াত সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং